নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি এই মাহৰ দম্পতি অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী সক্ৰিয় পৰিৱেশ কৰ্মী হিচাপে জনাজাত, লেখক হিচাপে পৰিচিত, অসম গৌৰৱ সন্মানেৰে বিভূষিত সৌম্যদীপ দত্তক আৰু তেখেতৰ সহধৰ্মিনী ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ নৃতত্ব বিভাগৰ সহযোগী অধ্যাপক ড মৰমী তালুকদাৰক দুয়োলৈকে নমস্কাৰ আৰু স্বাগতম। নমস্কাৰ। নমস্কাৰ। আজি দুয়োকে দম্পতি হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ যেতিয়া এটা কথা নিশ্চিত যে আপোনালোকৰ সুদীৰ্ঘ ২৬ বছৰীয়া বৈবাহিক জীৱনৰ বিষয়ে আজি পাতিম আৰু এই বিষয়ত কথা পাতিবলৈ হ'লে আমি প্ৰথমতে আপোনালোকৰ এই যুগ্ম জীৱনৰ আৰম্ভণিৰ বীজটো ক'তনো আছিল তাকে বিচাৰি যাব লাগিব। সেই প্ৰথমতে সুধিব বিচাৰিছোঁ, ক'ত লগ পালে দুয়োকে, কেনেকৈ লগ পালে? তুমি কোৱা। মই ফাৰ্ষ্ট মৰমীক লগ পাইছিলোঁ এই ডক্টৰ বীৰেন দত্ত, তেওঁ মোৰ মহা হয়। বীৰেন দত্তহঁতৰ ঘৰত ফাৰ্ষ্ট মই লগ পাইছিলোঁ। মানে বীৰেন দত্তদেৱৰ নাম অহাৰ লগে লগে গীত মাতৰ কথা এটা আহেই, কিবা কৰি সেইটো গীতৰ মজলিচ আছিল নেকি? নাই, গীতৰ মজলিচ নাছিল। মানে বীৰেন দত্তৰ ছোৱালী মানে কুঁহিৰ বান্ধৱী আছিল, মই গৈছিলোঁ, কুঁহিৰ বান্ধৱী তাই গৈছিল, তেনেকৈ ফাৰ্ষ্ট লগ পাইছিলোঁ। আচলতে তেখেতৰ ছোৱালী কুঁহি উপাসনা আচল নামটো, তাই মোৰ ক্লাছমেট আছিলে আৰু এদিন অসম বন্ধ আছিলে, মই তাইৰ তাত গৈছিলোঁ, পঢ়া শুনা সম্পৰ্ক লৈ গৈছিলোঁ। তেতিয়া প্ৰথম দেখিছিলোঁ, আহি মানে তাই চিনাকি কৰি দিছিল। মানে ৯৯ত আপোনালোকৰ বিয়া হৈছে, তাৰ কিমান বছৰ আগতে? 96-5 মান হ'ব। হয়, ৯৫ মানৰ কথা বাৰু। তাৰপিছত কথাটো দাদাই আগবঢ়ালে চাগে নে? একো আগবঢ়োৱা নাই, লগে পাইছিলোঁ অকল। হয়, তাৰপিছত মানে ধুবুৰীত ডিঅফ আছিল মৰমীৰ মানে ডাঙৰ ভিন্দু, তো তেনেকেই ধুবুৰীত আহিছিল। তাৰপিছত সি মোক লগ ধৰিলে বহুত তেনেকৈ। মইতো যোৱা নাই ক'তো, মইতো ধুবুৰীতে আছোঁ। কথাটো তেনেকুৱা নহয়, কথাটো এনেকুৱাতো মানে কি তাৰপিছতে লগ পাইছিলোঁ আৰু তাৰপিছত এইপিনে কামত ডিব্ৰুগড়তো আহে, ৰেইন ফৰেষ্ট মুভমেণ্ট চলি আছে তেতিয়া, আৰু মইতো ডিব্ৰুগড়ত চাকৰি পাই গৈছোঁ, তেতিয়া তেনেধৰণে লগ পালোঁ। এইখিনিতে এটি কথা সোধোঁ, এটি দীৰ্ঘ বৈবাহিক জীৱনৰ বাবে কেনেধৰণৰ কথাবোৰত আমি মন দিব লাগে বাৰু, আপোনালোকে কি ভাবে? প্ৰথমতে দাদা। ঠিকে আছে, মানে মইতো ৱাইল্ড লাইফ লৈ কাম কৰোঁ। ইয়াৰ আগতে তাইক কৈছিলোঁ মই এনেকুৱাই থাকিম, আৰু মোৰ আনচাৰ্টেনিটি আজিৰ পৰা ২৫ বছৰ আগত আনচাৰ্টেন, কি হ'ব, ক'ত যাম, কি কৰিম, সেইবোৰ কোনো ঠিক ঠিকনা নাই। মানে সঁচা কথা ক'বলৈ গ'লে মই সংসাৰত সময় কম দিছোঁ, এতিয়াহে বেছিকৈ দিওঁ, আগত একদম কম দিছোঁ। কাৰণ চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী হ'ল, তাৰপিছত এই দিহিং পাটকাই কিবা কিবিকৈ মই ঘূৰি ফুৰোঁ। আনকি মোৰ সঁচা কথা ক'বলৈ গ'লে মই আজিকালি মোক দুখো লাগে, কিন্তু ক'বলৈ মোৰ অসুবিধা নাই। মোৰ মৰমীত যেতিয়া প্ৰেগনেণ্ট তেতিয়া মই নাই, বিদেশত গুচি গ'লোঁ, পলেণ্ডত গুচি গ'লোঁ, ই অকলে অকলে পূৰা চম্ভালিছে। ল'ৰাটো জন্ম হোৱাৰ সময়তো নাই, 3 দিন পিছত মই গম পাইছোঁ মই মানাসৰ সময় আছোঁ, মানাসত। তো তেনেকৈ আছে আমাৰ কনফিডেঞ্চ, সেইবোৰ চব ঠিকে আছে, কিন্তু মই ইমান সময় দিব পৰা নাই। আৰু তাই বহুত ভাল, সেইটো কথা আগতো মই কৈছোঁ যে মইতো পৰিৱৰ্তন নহ'ব, মই এনেকৈ ঘূৰি ফুৰিম। এনে সাধাৰণ সাংসাৰিক মানুহ যেনেকৈ ঘৰত থাকে, ঘৰৰ সংসাৰৰ কাম চাম কৰে, মোৰ দ্বাৰা সেইবোৰ নহ'বও পাৰে, হয় যদি ভাল কথা, নহ'লেও মানে আপত্তি কৰিব নোৱাৰিম। সেইটো আপুনি বিবাহৰ আগতে এটা চৰ্ত দিছিলে আৰু সি ছাপোৰ্টো কৰিছে। এতিয়া এনেকুৱা এটা অনিশ্চিত ভৱিষ্যত লৈ এনেকুৱাকৈ মুকলিকৈ কৈ দিয়া মানুহ এজনলৈ আপোনাৰ ভয় নালাগিছিলে নে? আচলতে কেনেকুৱা হৈছে, আমি যেতিয়া কথা বতৰা পাতিছিলোঁ তেতিয়া আমাৰ মনৰ মিল হৈছিলে। যেনেকৈ তেওঁ কবিতা আবৃত্তি কৰে, মই কবিতা আবৃত্তি কৰোঁ। মোৰ মনত আছে তেওঁ প্ৰথম কবিতাটো গাইছিলে মোৰ ওচৰত, যিটো সন্ন্যাসী উপগুপ্ত বুলি ৰবীন্দ্ৰনাথ টেগৰৰ। সেই কবিতাটো যদি আমি শুনো, তাতেই মানে মৰেল ভেলু অলপ সোমাই আছে। মই তেতিয়াই অলপ গেছ কৰিব পাৰিছিলোঁ, আজিলৈকে মই কথাটো কোৱা নাই, যে মানুহজনৰ মৰেল ভেলুটো নিশ্চয় আছে। তাৰোপৰি তেনেকৈ লগ পাই বিশ্বাসটো মোৰ আছিলে, কেলে মই নাজানো, মোক সময় দিব নোৱাৰিব পাৰে, আৰু ময়ো মানে কি সৰু ছোৱালী, পাছ কৰিয়ে সোমাইছোঁ, মনটোও নিৰ্মল, মই একো বেয়া তেনেকৈ ভাবিব নোৱাৰোঁ, মানে ভবাই নাই কেতিয়াও। আৰু তাৰোপৰি মই এটা ভাল স্বভাৱ এওঁ ক'বই লাগিব, যে এওঁ মানে যিমানেই ঘূৰি নুফুৰক একো ৰাগিয়াল বস্তু নাখায়, তামোল পাণো নাখায় আনকি। গতিকে
তেনেধৰণে মোৰ এটা বিশ্বাস আছিলে যে মানে এইটো একো বেয়া নহ'ব বা মই কামটো এনেকুৱা আছিলে যিটো কাম মই হাতে কামে গৈ কৰিব নোৱাৰিলেও মোৰো আছিলে যে প্ৰকৃতিৰ প্ৰতি ভাল পোৱা, মই এৰি দিলেহে কৰিব। আপোনাৰ কেতিয়াবা খঙো উঠিছিলে নেকি দীৰ্ঘ সময়ত যে অকলে অকলে যেতিয়া চম্ভালিবলগীয়া হৈছিলে, দাদাই কৈছে ইতিমধ্যে, তেতিয়া বাৰু অকণমান আপোনাৰ অনুশোচনাও হৈছিলে নেকি? নাই, অনুশোচনা হোৱা নাই। খং কেতিয়াবা একচুৱেলি মোতকৈ বেছি খং এওঁৰ আছিলে। হঠাৎ উঠে খংটো, আকৌ নামিও যায় হঠাৎ। কেতিয়াবা মানে যদি অন্যায়ভাৱে সৰু কথাত খং উঠে তেতিয়া মোৰো মানে খং উঠে, কিন্তু মই হয়তো সেইটো সময়ত মই কণ্ট্ৰল কৰি লওঁ। আমাৰ দুটাৰ এটা ভাল যে এজনৰ খং উঠিলে এজনে অকণমান দবি যাওঁ আমি। প্ৰত্যেকৰে সংসাৰতে বোলে এটা এটা মানে থাকে যে এইটোহে নিমিলে, এইটো এনেকুৱা ধৰণৰ অকণমান অভিযোগ এটা থাকে প্ৰত্যেকৰে সংসাৰত। আপোনালোকৰ সংসাৰৰ মূল অভিযোগটো কি আজি ৰাজহুৱাকৈ ক'ব পৰাকৈ আছে নেকি? তোমাৰ আছে কিবা অভিযোগ? মোৰ সংসাৰৰ প্ৰতি একো অভিযোগ নাই। সংসাৰে মোক ইমান ছাপোৰ্ট কৰাৰ পিছতো যদি মই অভিযোগ কৰোঁ মোক পিটিব, মোৰ অভিযোগ নাই কোনো। আৰু আপোনাৰ ভাবিবলগীয়া হৈছে যিহেতু নায়েই নেকি? তেতিয়াহ'লে কোনো ধৰণৰ আপোনালোকৰ সংসাৰখনক লৈ অভিযোগ বা তেনেকুৱা অভিযোগ কৰিওনো কি হ'ব? কিবা থাকিল কেতিয়াবা এনেই কাপোৰবিলাক আনি য'তে ত'তে থলা। আমাৰ ঘৰখন কিতাপৰ মানে য'তেই থাকোঁ, মানে কেতিয়াবা মানে সেইটো আৰু ঠিক অভিযোগ নহয়, কেতিয়াবা সেইটো কোৱা যায় আৰু যে কিতাপবিলাক ইয়াত পৰি আছে। অভিযোগ এটা আছে। অভিযোগ মানে এনেকুৱা ঘৰৰ কিতাপ য'ত ত'ত কিতাপ, কাপোৰ চাপোৰৰ মই য'ত ত'ত থওঁ, ই চাফা কৰি থাকিব লাগে। ই মানে গোটেই দিন ঘৰ চাফা কৰি থাকে। মই আকৌ ইমান চাফা কৰাৰ প্ৰয়োজন কি? আৰু আমি আছোঁ, ঠিক আছে হ'ব, আৰু পিছত যেতিয়া টাইম পোৱা যাব তেতিয়া চাফা কৰিলেই হ'ল। কেতিয়াবা আপুনি তেওঁৰ ধৰণেৰে চলিবলৈ চেষ্টা কৰিছেনে? নাই, গোটেই জীৱন সেইটোৱে চেষ্টা কৰিছোঁ, কিন্তু একদম তেওঁৰ ধৰণে নহ'ব। আৰু মোৰ আপব্ৰিঙিঙে তেনেকুৱা নহয়। মই মানুহটো অলপ ৰাফ, চিঞৰ বাখৰকৈ কথা পাতোঁ, হয় না? সিহঁতে ছফ্ট, লাহে লাহে কথা পাতে। বিয়াৰ পিছততো মই মাতো, ই কান্দে। মই মৰমীকে মাতো, কান্দে। কি হ'ল? ইমান গালি দিছা। মাতে এনেকুৱা আমাৰ, আমি এনেকৈ কথাই পাতোঁ। এতিয়া কথা হ'ল, শ্ৰোতাসকলক আৰু এটা কথা এইখিনিতে জনাবলৈ থাকি গৈছে যে সম্ভদীপ দত্তৰ ঘৰ হৈছে ধুবুৰী জিলাত, ধুবুৰীত, আৰু ধুবুৰীৰ আপোনালোকৰ দত্তবাৰী, আৰু মৰমী তালুকদাৰৰ ঘৰ হৈছে গুৱাহাটীৰ নিজৰা পাৰত। আমি ইতিমধ্যে আৰম্ভণিতে গম পালোৱেই কেনেকৈ নিজৰা পাৰৰ পৰা ধুবুৰীলৈ গ'ল। আপুনি যিটো এতিয়া ক'লে যে বাঢ়নটো আপোনালোকৰ বেলেগ বেলেগ পৰিৱেশত হৈছে, তে আপোনাৰ প্ৰথম অসুবিধাটো কি আছিলে? এই ডাঙৰ মাতটোৱেই নে ধুবুৰীৰ মানুহলৈ বিয়া হৈ আপোনাৰ নিজৰা পাৰৰ ছোৱালী, মহানগৰীৰ ছোৱালী? সেইটো মোৰ তেনেকুৱা ফিল হোৱা নাই। মই ভাবোঁ মোৰ মাৰ বহুত হাত আছে মোৰ আপব্ৰিঙিঙত। আৰু ধুবুৰীত মই গৈছিলোঁ, চমদীপক আচলতে ধুবুৰীত বহুত লগ পাইছোঁ মই আগতে, সঁচা কথাটো ক'ব লাগিব। আমি দুয়ো ধুবুৰীত, বাইদেউহঁতৰ ঘৰটো বাংলোটো আছিলে মানে নদীৰ পাৰত, গতিকে এইখিনিতে আমি বহুতখিনি লগ চগ পাইছোঁ, নোপোৱা নহয়। গতিকে অকণমান জানিছোঁ। তেওঁলোকৰ ঘৰৰ ভণ্টিহঁতকো, বাইদেউহঁতৰ ঘৰত আহযাহ আছিল, তেওঁলোককো জানিছোঁ। গতিকে আই ফেল্ট কমফৰ্টেবল। মোৰ মানে একো বেলেগ ঘৰত গৈছোঁ যেন মোৰ অনুভৱ হোৱা নাই, একো অসুবিধা হোৱা নাই। আৰু এনেকুৱা হ'ল যে মই বিয়াৰ আগতেই পাছ কৰি চাকৰিত সোমালোঁ, গতিকে মই বন্ধত, গৰমৰ বন্ধবিলাক তেতিয়া বেছি দিন আছিলে, 2 মাহ, আকৌ 25 দিন আছিলে পূজাৰ সময়ত। তেতিয়া তেনেকুৱা দিনবিলাকতহে মই যাব পাৰোঁ। ভগৱানৰ কৃপাত আজিলৈকে মই একো অসুবিধা না কিবা, আমাৰ চব আণ্ডাৰষ্টেণ্ডিঙতে আছে। এতিয়া ব্যক্তিত্বৰ প্ৰত্যেকৰে এটা এটা সংজ্ঞা থাকে যে আপোনাৰ জীৱন সংগীগৰাকী এনেকুৱা হ'ব, সকলোৰে মনত এটা চানেকি থাকে। আৰু তাৰপিছত যেতিয়া বিয়া হয় মানুহে কয় যে ছবিখন কিছু বেলেগ হ'ল। এনেকুৱা ধৰণৰ অভিযোগ আমি সাধাৰণতে শুনো যে এনেকুৱা বুলিহে ভাবিছিলোঁ, কিন্তু শেষত দেখিলোঁ যে বিবাহৰ পিছত দেখোন এনেকুৱা। তে আপোনালোক দুয়োৰে ক্ষেত্ৰত তেনেকুৱা কিবা হৈছে নেকি? সাল সলনি ঘটিছে নেকি কিবা প্ৰকাৰে? মোৰতো ঘটা নাই। যেনেকুৱা ধৰক মই জংঘলত থকা মানুহ, এতিয়াও আজিৰ দিনতো মই 4টা বজাত মোৰ টোপনি ভাঙে। 4টা বজাত টোপনি ভাঙে, তাৰ অলপ অসুবিধা হয় কেতিয়াবা। এই 4টা বজাত উঠি ঘূট-ফুট কিতাপ, এইটো এটা অসুবিধা হয়। আৰু মই মানে কি সন্ধিয়া হয় আগত শুই যাওঁ, 7টা বজাত শুই যাওঁ। তো বিয়াৰ পিছত মানুহ চানুহ আহে, কিবা বিয়া ঘৰ হওক কিবা হওক, মই মানে মেক্সিমাম 8টালৈকে মোক ৰাখিব পাৰে, তাৰপিছত মই টোপনি। এইখিনিতে মনত পৰিছে, আমাৰ যেতিয়া মানে ঘৰত প্ৰথম আহিছিলে, আমাৰ ঘৰত আৰু খুব নতুন জোৱাই বনাইছে আৰু বৌয়ে ৰান্ধিছে, এনেকৈ চবেই ৰান্ধিছে জানিছে। তো খাবৰ সময়ত ক'ত গ'ল গৈ দেখিছোঁ শুই আছে। মানুহ চানুহ আহে, মই 7টা বজাত মোৰ টোপনি টাইম, মই শুই যাওঁ। তাৰপিছত মাতিলে, আহি খালে আৰু কোনোমতে, আকৌ গৈ শুই থাকিলে, আঁঠুৱা চাঠুৱা লগাই দিলোঁ,
মই আকৌ ৰাতি পঢ়া মানুহ আছিলোঁ, ৰাতিপুৱা দেৰিকৈ উঠো, কিন্তু মোৰ এতিয়া অভ্যাস সলনি হ'ল, ময়ো 5টা 5:30 উঠো। এওঁ আকৌ কেতিয়াবা বেছি সোনকালে উঠি ঘুটমুটাই থাকে, জোৰ জবস্তি চকু মুজিব খুজিলেও নহয় আৰু। এতিয়া আমাৰ সমাজৰ বিভিন্ন বা বাতৰিৰ ভিতৰত এটি হৈছে উৰা বাতৰি, আৰু আমাৰ সম্পৰ্কবোৰ যিহেতু খুবেই সংবেদনশীল, তে সেই কেতিয়াবা দাদাৰ বিষয়ে আপোনাক যদি কোনোবাই কিবা এটা উৰা বাতৰি কয় বা দাদাক যদি বৌৰ বিষয়ে কয়, তেতিয়া সেইটো আপোনালোকে কেনেকৈ চায়? নাই, বহুত বিশ্বাস আছে, এওঁৰো বহুত বিশ্বাস আছে, যিটো দৃঢ়তাও খুব বেছি। আৰু মোৰ ক্ষেত্ৰততো উৰা বাতৰি মানে এওঁৰ কামটো যেনেকুৱা, তাততো বহুত সংঘাত আহিছে, বহুত আহিছে। কেতিয়াবা মানে এনেকুৱাও হৈছিলে, মানে টিভি এনেকুৱা মানে কাজিয়া পেচাল গভৰ্ণমেণ্টৰ লগত হওক মই দেখোঁ। তাৰপিছত গতিকে সেইবিলাক কৰিলেতো নহ'ব, দুয়োৰে ওচৰত থাকিলে আমাৰ যদি গ'ল এটা হয়, যদি এজনে এজনক ছাপৰ্ট নকৰোঁতো আৰু বহুত অশান্তি বাঢ়িব। হয়, দাদাই কি ভাবে এই ক্ষেত্ৰত? না, মোৰতো বিশ্বাসটো মানে ছেকেণ্ড থটৰ কোনো কথাই নাই, ঠিকে আছে। সেইকাৰণে সেইফালৰ পৰা মই থাকোঁ নাথাকোঁ সেইবোৰ লৈ কোনো কেতিয়াও জীৱনত চিন্তা কৰা নাই, এতিয়াও নকৰোঁ। মৰমী এনেই ভাল, বহুত ভাল, পজিটিভ অলপ। পজিটিভ ঠিক তেনেকুৱা নহ'ব কথাটো, কাৰণ পজিটিভ বুলি ক'লে এতিয়া মোৰ নিচিনা নহয়, মই যেনেকুৱা এইটো নিজে ক'বই ন। ৰেডিঅ'ৰ আগত সঁচা কথাটো যদি এনেকুৱা যে মানে মই যেতিয়া প্ৰেগনেঞ্চি থাকোঁতে লেটিন আমেৰিকাত যাবলৈ দিছোঁ, আৰু এনেকুৱা কামটোত বিভিন্ন ঠাইত যায়, বিভিন্ন মানুহ ল'ৰা ছোৱালী এবাৰো কোৱা নাছিলে নেকি যেতিয়া আপোনাৰ মানে সন্তান সম্ভৱা হৈ আছিলে? এবাৰো কোৱা নাই, মই সদায় ছাপোৰ্ট কৰি আছোঁ। কিন্তু পজিটিভটো কেনেকুৱা, মানে কোনোবা ক্ষেত্ৰত যদি মোৰ মানে কি কওঁ 1% যদি ক'ৰবাত ভাল নালাগে, এইটোতো মই ক'বই পাৰোঁ। নিশ্চয়। আৰু সেইটো আপোনালোকে মানে নিজে মুখামুখি হৈ পেলাই সমাধান কৰি লয়? বেলেগৰ লগত কথাই নাই, একদম আমি বন্ধুৰ নিচিনা লাগিলে একদম আনৰ কথাই মানে আপোনালোকক তলাব নোৱাৰে? নাই, সেইটো নোৱাৰে। বাৰু, এতিয়া এইটো এটা আমি বাৰ্তা আচলতে আমাৰ অনুষ্ঠান শুনি থকা আমাৰ যিসকল নতুন দম্পতি আছে বা যিসকলে পৰিকল্পনা কৰিছে বিবাহৰ, তেখেতসকলে নিশ্চয় এইটো এটা আদৰ্শ হিচাপে ল'বও পাৰে যে কেতিয়াও আনৰ কথাত কাণ নিদিব, উৰা বাতৰিত কেতিয়াও কাণ নিদিব, দুইজনে মুখামুখিকৈ বহি সমাধান কৰাৰ যত্ন কৰিলে নিশ্চয় কিবা এটা উপায় ওলাব। আৰু আমাৰ দেশত, ভাৰতবৰ্ষত বিবাহ এনেকুৱা এটা অনুষ্ঠান, সেইটো অত্যন্ত পাৱাৰফুল এটা অনুষ্ঠান। আমাৰ দেশত, অন্তত ভাৰতবৰ্ষত এবাৰ মেৰেজ এই অনুষ্ঠানটো হৈ গ'লে সেই সম্পৰ্কটো ইমান শক্তিশালী সম্পৰ্ক, সহজতে সেই সম্পৰ্কটোৰ একো অসুবিধা নহয়। আৰু ময়ো এটা কথা ভাবোঁ, মানে যেতিয়া মানে আমি নিগেটিভ ভাবি ল'ম তেতিয়া মানে প্ৰব্লেমবিলাক হোৱাৰ চান্স থাকে। যেনেকৈ বহুতে মানে ভাবে এই মাকৰ সমান শাহু মৰম নকৰিব, এনেকুৱা ধৰণৰ বহুত কথা আগৰ পৰাই মানে গেজ এটা কৰি লয়। কিন্তু সেনেকুৱা কোনে যদি গেজ নাৰাখে, যে মানে তেতিয়া মই ভাবোঁ ইমান অসুবিধা নহয়। দৃষ্টিটো ঠিক ৰাখিব লাগিব। হয়, চবৰে হয়তো সমানে একে নহ'বও পাৰে, জোৰ জবস্তি মানে অসুবিধাটো লৈ থাকিবলৈ, সেইটো মিন কৰা নাই মোক। কিন্তু পজিটিভ দৃষ্টিভংগীৰে কেনেকৈ সংসাৰখন বা দুয়োকে মানে হেল্প কৰিব পাৰোঁ, মই ভাবোঁ সেইটো প্ৰয়োজনীয় কথা। এতিয়া দৃষ্টিভংগীৰ কথা হওঁতে দাদাক আমি দেখিছোঁ যে বুদ্ধ দৰ্শনৰ প্ৰতি তেখেত আকৃষ্ট, আৰু গৱেষণাও কৰিছে, যথেষ্ট লিখা মেলাও কৰিছে, আৰু তেখেতে সমৰ্থনো কৰে। মই ফ'ল' কৰোঁ। হয়, এতিয়া এই কথাটো, আপুনিতো এগৰাকী মহাপুৰুষীয়া ধৰ্মত বিশ্বাসী বুলি আমি শুনিছোঁ, কথাটোৱে কেতিয়াবা আপোনালোক দুয়োৰে মাজত অকণমান দৰ্শনক লৈ সমস্যাৰ সৃষ্টি কৰে নেকি? নাই, কথাটো তেনেকুৱা নহয়। মানে মই মহাপুৰুষীয়া ধৰ্মকো মানে সন্মান জনাওঁ। মোৰ মা শুৱালকুছিৰ হয়, বৰপেটা সত্ৰক ফ'ল' কৰা মহাপুৰুষীয়া ধৰ্মৰ, আৰু দেউতা দামোদৰীয়া ধৰ্মৰ, পূজা পাতল কৰিছিলে। মই মাকো চাইছোঁ, মা যদিও পূজা পাতল কৰা ঘৰৰ নহয়, কিন্তু মানে মায়ে যেনেকৈ সৰস্বতী পূজাত মায়ে স্কুলত কাম কৰিছিলে, গতিকে সদায় আগভাগ লয়, তেনেধৰণে মাকো দেখিছোঁ। আৰু বুদ্ধ ধৰ্মৰ কথাটো ক'ব নোৱাৰাকৈ মোৰ মনতো পঞ্চশীল নীতি মাৰ মুখতে শুনিছিলোঁ। সৰুতে মানে সিদ্ধাৰ্থৰ হাঁহ এটা যে মাৰিছিলে, সেই গল্পটো শুনিছিলোঁ। তেতিয়াৰ পৰাই মোৰ মানে ভক্তি আৰু বহুত ভাল পোৱা এটা আছিলে বুদ্ধ ধৰ্মৰ প্ৰতি। গতিকে আই এম ভেৰি মাছ ছেটিছফাইড, আৰু জানিবও পাৰিছোঁ। মই ইমান অধ্যয়ন পুষ্ট নহয় সেই বিষয়ে, কিন্তু এই লাইনত যোৱাৰ কাৰণে মই বহুতেই ভাল পাইছোঁ, আৰু ভাবোঁ যে মানে বুদ্ধ ধৰ্মৰ যিটো দৰ্শন, সেই দৰ্শনতকৈ বেছি ভাল দৰ্শন নাই আৰু ক'তো।
সেইবুলি আপুনিও বিশ্বাস ময়ো কৰে বিশ্বাস কৰোঁ। তেতিয়াহ'লে অসুবিধা একো নাই নাই। এতিয়া আপোনাৰ এটা চৰকাৰী চাকৰি আছে হয় তে সেই ব্যস্ততাৰ মাজত হয়। আপুনি আপোনাৰ সংসাৰখনো বা দাদাক সময় দিয়া আপোনালোকৰ সন্তান এটিও আছে হয়। সেইখিনি কৰোঁতে দাদাৰ সহযোগিতা আপুনি সমানে পাইছেনে কথাটো এনেকুৱা যেতিয়া নাথাকে তেতিয়াতো পোৱাটো সম্ভৱ নহয় আৰু এওঁ ইমানেই ডেডিকেটেড মানে আগৰ চাত হয় কেতিয়াবা ল'ৰালৈ তাৰ জ্বৰ হ'লেও মই 3 দিন এওঁৰ ফোনেই নাপাওঁ মই এনেকুৱা যায় তেনেকুৱা ধৰণৰ হৈছে নোহোৱা নহয় সেইটো লৈ মই ইমান দুখো নকৰোঁ যেতিয়া যি পৰিস্থিতি আহিব তাক চম্ভালিব লাগিব কিন্তু যিকেইটা দিন আছে থকা কেইদিন কিন্তু মোক বজাৰতো যাব নিদিয়ে বা বাকী ছাপৰ্টখিনি যিমানখিনি পাৰে কৰে তেনেকুৱা ধৰণৰ মানে সহায়খিনি কৰে এইখিনিতে মই আকৌ কওঁ আগতে মানে কিছুমান সৰু সৰু কথা স্পৰ্শকাতৰ যদিও ইমান দিন নাথাকে মোৰ ল'ৰা জন্ম হোৱাৰ আগত খাব নোৱাৰোঁ মই বমি হয় বহুত দিন অকলে থাকোঁ তেতিয়াও সেইখিনি মুহূৰ্তত তেনেকুৱা হ'লেও এওঁ মানে শপত দি গৈছিলে যে কণী তুমি যেনে তেনে খাবই লাগিব দুটা বা থকা দিনত শিঙি মাছ অলপ বাল্টিঙত হেৰি কৰি থৈ যাব মই তেতিয়া অনুভৱ হয়তো কৰিছিলোঁ যে এওঁতো যত্ন কৰে কিন্তু কামত যাবই লাগিব তেনেকুৱা হয়তো মোৰ মনত সৰু যদিও মই তেতিয়া মনত হয়তো তেনেকুৱা ভাৱ আছিলে হয় কিছুমান মানুহ এনেকুৱাও হ'ব পাৰে যে ঘৰতে আছে কিন্তু তেওঁৰ প্ৰেজেন্সটো হয়তো সেই মৰমকণ ফুটি নুঠিব হয় কিন্তু দাদাই সেইটো খুব ধুনীয়াকৈ জানে হয় হয় দুয়ো একেলগে কৰি ভাল পোৱা কাম কোনটো ৰন্ধা একেলগে বিশেষ কি ৰান্ধে দুয়ো কওক সব ৰান্ধো আমি কবিতা কেতিয়াবা একেলগে গাওঁ কেতিয়াবা মানে গাওঁ। গান এনেকুৱা গায়ক গায়িকা নহয় কিন্তু দুইটা একেলগে গানো কেতিয়াবা ভূপেন হাজৰিকাৰ গান গাওঁ ৰবীন্দ্ৰ সংগীতো গাওঁ বাউল গানো গাওঁ এতিয়া সামাজিক মাধ্যম এই সম্পৰ্কে আপোনালোক দুয়োৰে পৰা অকণমান জানিব বিচাৰিছোঁ যে বৈবাহিক জীৱনত বা এটা সম্পৰ্কত সামাজিক মাধ্যমৰ প্ৰভাৱ আজিকালি অত্যন্ত বেছি বুলি নিৰীক্ষণে কয় কোনো সময়ত দেখা যায় যে সামাজিক মাধ্যমৰ দ্বাৰা উদ্বুদ্ধ হৈ কাৰোবাৰ কিছুমান সিদ্ধান্তত কিছুমান বিশ্বাসত আকৌ এবাৰ ভাবিবলগীয়া হয় আপোনালোকৰ ক্ষেত্ৰত তেনেকুৱা কিবা প্ৰভাৱ পৰিছে নেকি সামাজিক মাধ্যমৰ কেতিয়াবা আৰু এই বিষয়ত কিবা বাৰ্তা আপোনালোকে সমাজলৈ দিব বিচাৰে নেকি না আমাৰতো মই দূৰে নাই তেনেকুৱা কোনো এফেক্ট আমাক কৰিব নোৱাৰে কিন্তু বহুত সামাজিক মাধ্যমত মই চাই থাকোঁ কিছুমান এফেক্ট ভাল নহ'বও পাৰে বৈবাহিক জীৱনত বা শিশুৰ ক্ষেত্ৰত খুব মানে কিছুমান প্ৰভাৱ পৰিব পাৰে মই মানে কিছুমান কথাত অকণমান কেতিয়াবা মানে বেয়া লাগে যে এজনী ছোৱালীকেই হওক দুটা ৰূপত দেখুৱায় বোৱাৰীয়েক আৰু শাহুৱেক যেন মানে বোৱাৰীয়েকে উত্তৰ এটা দিবই লাগিব শাহুৱেকে এটা দিব মানে এই মেণ্টেলিটিটো যদি সৰুৰ পৰা বাচ্ছাটোক ৰিলৰ মাজেদি যোগাই থাকে তেতিয়াহ'লে ভৱিষ্যতে গৈ সেইটো সোমাই যোৱাৰ ভাল সম্পৰ্ক এটা নহ'বগৈ আৰু শাহু বোৱাৰী মানে এনেকুৱাই সম্পৰ্ক তেনেকুৱা হ'ব পাৰে বা হাজবেণ্ড এণ্ড ৱাইফৰ এনেকুৱা ধৰণৰে ৰিলেশ্যন এই কথাবিলাকে এফেক্ট কৰে বুলি ভাবোঁ আৰু সেইকাৰণে আমাৰ অভিভাৱকৰ বহুত ডাঙৰ দায়িত্ব আছে তেওঁলোকে নিজেও মানে চাব লাগে যে মোৰ সন্তানে কি চাই আছে বা সিহঁতক দেখুৱাই মই কি কৰিবলৈ বিচাৰি আছোঁ মোৰ সন্তান বেছি প্ৰয়োজন নে মোৰ ৰিল বেছি প্ৰয়োজন এই কথাবিলাকে মাজে মাজে কেতিয়াবা মানে মনত অকণমান হেৰি কৰি ক্ৰিয়া কৰি থাকে সামাজিক মাধ্যম আমাৰ তেনেকুৱা হোৱা নাই আৰু মোৰ ফিলিংছটো এনেকুৱা যেনেকুৱা ফেচবুক চবৰ থাকে মোৰ ফেচবুক নাই কিন্তু মই এটা কথা অনুভৱ কৰোঁ যে সামাজিক মাধ্যমৰ কিছুমান ভাল দিশ নিশ্চয় আছে কিন্তু বিশেষকৈ শিশুৰ ক্ষেত্ৰত যিমান কম ব্যৱহাৰ কৰিব ফোনটো সিমান মই ভাবোঁ যে মংগল কিয়নো কাৰো দ্বাৰা ইনফ্লুৱেঞ্চ নোহোৱাকৈ নিজৰ যিটো চিন্তাৰ যিটো গ্ৰ'থ সেইটো হ'ব দিব লাগে নহ'লে কি হয় যে একদম শিশু বয়সত নতুন চিন্তা কৰাৰ আগতে বেলেগক তাক ইনফ্লুৱেঞ্চ কৰি দিব পাৰে এজন মানুহ মেচিয়ৰ্ড হোৱাৰ পিছত কিবা কিবি চাই আছে ৰিল চাই আছে চিনেমা চাই আছে কিবা চাই আছে সেইটো বেলেগ কথা কিয়নো তাৰ মানসিক এটা স্থিতি মানসিক কনচেপ্ট এটা গ্ৰ' অলৰেডি কৰি গ'ল কিন্তু শিশুৰ ক্ষেত্ৰত মই ভাবোঁ যে এইটো হয়তো সাংঘাতিক ক্ষতিকাৰক আৰু যিকোনো ক্ৰিয়েটিভ মানুহ যিমান কম এই ফোনত এই ৰিল চিনেমা চেটিং যিমান কম হ'ব মই ভাবোঁ তাৰ ইমান মংগল যিমান কম কৰিব হয় 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 মোৰ এইটো ব্যক্তিগত ফিলিংছ একমত হয়তো নহ'ব মোৰ লগত আগতে যেনেকৈ হিতুপদেশৰ সাধু পঢ়িছিলোঁ কল্পনা কৰিছিলোঁ প্ৰকৃতিক ভাল পাবলৈ সেইবিলাকৰ মাজেদিয়ে সোমাই আচলতে কথাবোৰ কিন্তু সেইবিলাক কম হৈছে তাৰমানে আপুনি যদি সাধু কয় আপুনি যদি এটা সাধু পঢ়ে বা সাধু কয় এটা জংঘলৰ সাধু পঢ়িলে এটা ল'ৰা বা এজনী ছোৱালী তাৰ নিজৰ চিন্তাৰে জংঘলটো কল্পনা কৰিব এই যে চিন্তাৰ যে ডাইভাৰ্চন সেইটো থাকে কিন্তু আপুনি যদি দেখুৱাই দিলে
মানে জংঘলখন এনেকুৱাই হয় কথাটো তেনেকুৱা যে মানে চিন্তাৰ ডাইভাৰ্চিটিটো কমি যায়। সহজ পন্থাটো সদায় ভাল নহ'বও পাৰে, ৰিলটো যিকোনো বনাব পাৰে। তেওঁ যে আমাক আজিকালি মানে বহুত এনেকুৱা ধৰণৰ দেখো, এইটো নাখাব, সেইটো খাব, এইটো কৰিব, এইটো কৰিলে কোনো একদম ভাল ডক্তৰে কৈছে বেলেগ কথা, কিন্তু সেই উপদেশখিনি শুনিবলৈ যাওঁতে তেওঁ বা কিমান জানে আচলতে, তেওঁ কিমান ব্যৱহাৰটো আছে, যোনে কৈ আছে তেওঁ সঁচাকে কিমান জ্ঞানী সেইটো জানো আমি জানো। সেই কথাবিলাকে এফেক্ট কৰে বুলি ভাবোঁ, সেইবোৰে কিছু নিৰ্ণায়ক ভূমিকা লয়। এতিয়া দুয়ো কবিতা গাইছিলে আগতে, এতিয়াও মাজে মাজে গায়, গীতো গায়। কবিতা এটিকে শুনাব নেকি আজি? চুটি কবিতা হ'লে ভাল হ'ব। সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিশ্বশিল্পী কবিতাটোৰ কেইআখৰিমান গাই দিছোঁ মই। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ লৈ নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যেনি, মই শুনো ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। মই এই দুটা লাইন গাওঁ, তাৰমানে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কিছুমান কবিতা মই অসমীয়াত অনুবাদ কৰি আছোঁ। হয়। আৰু আমাৰ পংকজ গোবিন্দ মেধি এখন মেগাজিন উলিয়ায়, নাম তৰ্জমা। সেই তৰ্জমা মেগাজিনত সেইবোৰ মান্থলি প্ৰিণ্ট হয়। সেই তাৰ পৰা কেইটামান কলি মই গাই দিব বিচাৰিছোঁ। কবিতাটোৰ নাম 1400 সাল, মানে 100 বছৰ আগত কবি ৰবীন্দ্ৰনাথ ঠাকুৰ ভাবিছিল যে 100 বছৰ পিছত কোনে মানে কবিতা গাই আছে তেওঁৰ। মই 2-4টা লাইন গাই দিছোঁ। আজিৰ পৰা 100 বৰ্ষ পিছত কোনে তুমি পঢ়িছা বহি মোৰ এই কবিতাখানি কৌতূহল বশত, আজিৰ পৰা 100 বৰ্ষ পিছত। আজি নৱবসন্তৰ প্ৰভাতৰ আনন্দৰ লেশ মাত্ৰ ভাগ, আজিকাৰ কোনো ফুল বিহংগৰ কোনো গান, আজিকাৰ কোনো ৰক্তৰাগ অনুৰাগত সিক্ত কৰি পাৰিম কি পঠিয়াবলৈ তোমালোকৰ কৰত আজিৰ পৰা 100 বৰ্ষ পিছত। তথাপি তুমি এবাৰ খুলি দক্ষিণ দুৱাৰ, বহি খিৰিকীৰ কাষত সুদূৰ দিগন্তৰ পিনে চাই, কল্পনাত আনন্দ পাই ভাবি চাবা মনত, একদিন 100 বৰ্ষ আগত চঞ্চল পুলক ৰাখি কোন স্বৰ্গৰ পৰা আহি নিখিলৰ মৰ্মত আহি লাগে, নগবীন ফাল্গুন দিন সকল বন্ধনহীন উন্মুক্ত ধীৰ। উৰাই চঞ্চল পাখি পুষ্পৰেণু গন্ধ মাখি, দক্ষিণ সমীৰ সহসা আহি অন্তৰ ভৰা, ৰঙীন কৰিছো ধৰা যৌৱনৰ ৰাগত তোমালোকৰ 100 বৰ্ষ আগত। সুন্দৰ, দীঘল কবিতা। এতিয়া দাদাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আমাৰ বৰ কোনটো গুণে আপোনাক অতিকৈ মোহাচ্ছন্ন কৰি ৰাখে আৰু কোনটো কথাই আপোনাক খং উঠায়? তাইৰ মানে সৰলতা, এই নিভাজ মৌলিকতা, সৰলতাটো মোৰ বহুত ভাল লাগে। মানে তাই যেনেকুৱা তেনেকুৱাই আৰু অভিব্যক্তিত তেনেকুৱাই, কোনো চাতুৰি নাই। খং উঠিলে খং কৰিলে, দুখ লাগিলে কান্দিলে, ভাল লাগিলে হাঁহিলে, মোৰ ওপৰত গালি দিব মন গ'ল তো গালি দিলে, মৰম কৰিব মন গ'ল তো মৰমো কৰিলে। মানে সেই যে স্পণ্টেনিয়াছ যিটো অভিব্যক্তি, সেইটো মোৰ ভাল লাগে। বিৰক্ত কৰা মানে কি হয় যে বিৰক্ত ঠিক নহওঁ মই, মোৰ দুখ লাগে। সি মানে অত্যাধিক ইম'চনেল। কেতিয়াবা মই এনেই স্পণ্টেনিয়াছলি খং উঠিলোঁ, সেইটো লৈ সি দুখ পায় বহুত। মই ভাবোঁ, মই কওঁ যে দুখ কিয় পাব লাগে, তয়ো খং কৰ মোৰ লগত, তয়ো মোক কিবা ক, ই মোক একো নকয়। সি মানে সেইটো দুখ পাই থাকে, পিছত মোৰ গিল্টি ফিলিংছ হয়, কি লাগে। মই ভাবোঁ আৰে ভাই ক'লো মই, তয়ো কৈ দিয়ে হৈ যাব। এতিয়া একেটা প্ৰশ্ন মই আপোনালৈও আগবঢ়াইছোঁ। আৰু যিটো মানে বৌদ্ধিকতা, মানে পঢ়া শুনা কৰি ভাল পায়, কবিতা ভাল পায়, বাহিৰা ৰাগিয়াল চিন্তা বা এনেই আড্ডা দি ভাল নাপায়, কিবা এটা চিন্তা কৰে যদি ভাল কথাই চিন্তা কৰে, সেইটো মোক আকৃষ্ট কৰে সঁচা কথা ক'বলৈ গ'লে। আৰু আমনি পোৱাটো কেতিয়াবা মাতি থাকিলেও শুনা নাপায় নহয়, এইটো এটা আছে। পঢ়া মানে মোবাইলটো চালেও আনকি কেতিয়াবা মাতি থাকিলেও শুনা নাপায়। কেতিয়াবা যদি মন নাই কামটো কৰিব, শুনিলেও মোৰ লাগে কেতিয়াবা শুনিলেও নুশুনা হৈ থাকে, ভাও ধৰি থাকে। মাতি থাকিব লাগিব, ভাত খাবলৈ আহা মাতি থাকিব লাগিব, এইটো কৰিবলৈ মাতি থাকিব লাগিব, অলপ তেনেকুৱা এটা আছে। এইবোৰ আপুনি কেনেদৰে নিয়ন্ত্ৰণ কৰে যে কেঁচুৱামীবোৰ কৰে?
আচলতে এইটো ধেমালি কৰি কওঁ আৰু আমি হয় 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 এটা নতুন দম্পতীৰ বাবে আপোনালোক দুয়ো কিবা বাৰ্তা দিব নেকি কিদৰে দীৰ্ঘ জীৱন দম্পতী হৈ থাকিব পাৰি আৰু ইজনে আনজনৰ হাতত হাত ধৰি আগুৱাব পাৰি আপোনালোক দুয়োৰে পৰা পৰামৰ্শ বিচাৰিছোঁ মই ভাবোঁ যে দম্পতী সম্পৰ্কটোক টাইম দিব লাগিব কোনো সিদ্ধান্ত তাৎক্ষণিকভাৱে হ'ব নালাগে বিবাহৰ পূৰ্বে বিবাহৰ পিছতো বুজিবলগীয়া বহু কথা থাকে সেইকাৰণে সময় দিব লাগিব মানে কোনো এটা কথা লৈ কোনোভাৱে মনৰ মাজত কোনো ধৰণৰ ৰিয়েকশ্যন হ'ব নালাগে সময়তকৈ ডাঙৰ হিলাৰ নাই সেইকাৰণে মই নতুন দম্পতীক ভাবোঁ যে আল্টিমেট গ'ল সদায় ভাল হ'ব সদায় মংগল হ'ব কিন্তু সেই মংগলকামী কথাবোৰ বুজিবলৈ সময় দিব লাগিব খালি মানে সেই অটো পাইলটত চলাৰ নিচিনা ৰিয়েক্টিভ কথাত এটা কথা গ'লো পটককৈ এটা উত্তৰ দিলোঁ বা এটা কথা গ'লো উত্তৰেই নিদিলোঁ সেইটো নহয় যে মানে এই যে আণ্ডাৰষ্টেণ্ডিংটো ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰে আৰু বিয়াৰ আগতো অকণমান নিজৰ হবি কি এইবিলাক জানিলে ভাল হয় কাৰণ আৰু চবৰে যে একে মিলিব সেইটো কথা নহয় কিন্তু ইটো সিটোৰ হবি হওক এয়া হওক ৰেচপেক্ট কৰিব লাগিব আৰু কিবা এটা কথাত যদি মতৰ অমিল হয় সেই মোমেণ্টতে ৰিয়েক্টিভ হোৱাতকৈ তাক যদি ওচৰত বহাই কোৱা যায় কেতিয়াবা মই যেনে কৈছোঁ এওঁৰ আগত অলপ খং আছিলে কিন্তু খংটো উঠাটো যুক্তিসংগত আছিল নে নাই সেই সময়ত যদি সমানে খং হয় তেতিয়া নহ'ব কিন্তু আমি যদি বিশ্লেষণ ওচৰত বহি পিছত কৰোঁ যে এইটো কাম যে এইটো কৰিলে তুমি এনেকুৱা জানো হ'লহেঁতেন তেতিয়া নিজে ভাবিবলৈ মানুহজনেও সময় পাব মই ভাবোঁ আৰু যোনেই নহওক অপজিট আৰু এটা কথা সদায় জানিব লাগে দুটা বেকগ্ৰাউণ্ডত ডাঙৰ হৈছে দুটা বেলেগ পৰিয়ালত ডাঙৰ হৈছে তাৰ কাৰণে আমাৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰবিলাক তেনেকুৱা ধৰণৰ হৈ আহে গতিকে সেইখিনি ক'ত কি লোফল আছে লাহে লাহে সময়ৰ লগে লগে কিছু মিলাই ল'ব লাগিব মিলাব লাগিব মই তেনেকৈ ভাবোঁ কিন্তু এইটো এগৰাকী মহিলা হিচাপে মই এইটোও নকওঁ বা এনেকুৱা নহয় যে বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহিছে হোম ভায়লেঞ্চ হৈছে অত্যাচাৰ সহ্য কৰিছে সেইটোও সহ্য কৰি যাব লাগে মই সেইটো নকওঁ সেইটোও মই কোৱা নাই কিন্তু যত পৰুণাস্তিক মানে চেষ্টা কৰিব লাগে যে বেকগ্ৰাউণ্ড দুটাৰ পৰা কেনেকৈ মিলিবলৈ পাৰে ভালখিনি যাতে দুইজনে ল'ব খোজে আৰু দুইজনে যিহেতু আমি বিয়াৰ আগত যিমান সময় থাকোঁ তাতকৈ বেছি বছৰ আমি বিয়াৰ পিছত থাকোঁ গতিকে মাহঁতক ঘৰৰ পৰা আহি মা দেউতাটো চিৰজীৱন কিন্তু বেছি সময় থাকোঁ যিহেতু গতিকে সেই সময়খিনি পাৰ হ'বলৈ হ'লে কেনেদৰে আমি মানে মিলিব লাগিব সেইটো চেষ্টা থাকিব লাগিব আৰু তাৰ প্ৰভাৱ ল'ৰা ছোৱালীৰ সন্তানৰ ওপৰত সাংঘাতিকভাৱে পৰে ইটো সিটোক যদি ৰেচপেক্ট নকৰে সেই প্ৰভাৱটো বেলেগ বেলেগ ধৰণে সমাজত পৰে সমাজত বিশ্লেষণ কৰিলে সেইটো পোৱা যায় মই যিহেতু এন্থ্ৰপলজিৰ মানুহ মই কেতিয়াবা তেনেধৰণেও ভাবোঁ কথাবিলাক এতিয়া আৰু এটা প্ৰশ্ন আছিল যে সমাজত মানে দম্পতী বিকাশ লাভ কৰিবলৈ হ'লে সমাজৰ লোকৰ দায়িত্ব কেনেকুৱা মই ভাবোঁ যে বিবাহ এটা ইনষ্টিটিউশ্যন স্মল ইনষ্টিটিউশ্যন সেই সৰু ইনষ্টিটিউশ্যনটো এটা বৃহত্তৰ ইনষ্টিটিউশ্যনৰ মাজত থাকে সেইটো হ'ল সমাজ মোৰ বোধেৰে নতুন যদি বিবাহ হৈছে সমাজখনে তেওঁলোকক বেছিকৈ স্ক'প দিব লাগে ইনভলভো কৰিব লাগে সমাজখনে যদি তেওঁলোকক সদায় ইনভলভ কৰাই থাকে তেতিয়া চাব যে সেই মেৰেজটোও শক্তিশালী হ'ব আৰু সমাজৰ কাৰণেও এই মেৰেজ চিষ্টেমটো এই যে দম্পতী হ'লে এটা শক্তিশালী ৰিচোৰ্চৰ নিচিনা কাম কৰিব সমাজে সেইটো কথাও কৰিব লাগে প্ৰত্যেকটো ক্ষেত্ৰত যাতে সেই নতুন দম্পতীসকলক ইনভলভ কৰি লোৱাৰ এটা প্ৰৱণতা সমাজত থাকিব আপোনাৰ মতে মানে সমাজৰ দৃষ্টিকোণটো এনেকুৱা হোৱা উচিত হাজবেণ্ডো এটা ইণ্ডিভিজুৱেল হয় এটা সত্তা হয় ৱাইফো এটা সত্তা হয় গতিকে সমাজখনে দুইজনকে সমানে মানে তেওঁলোকক স্ক'প দিব লাগে যে অকল হাজবেণ্ডক স্ক'প দিছে ৱাইফক দিয়া নাই কেতিয়াবা হাজবেণ্ডক প্ৰশংসা কৰিছে ৱাইফক কৰা নাই বা ৱাইফক প্ৰশংসা কৰিছে হাজবেণ্ডক কোৱা নাই বহু সময়ত তেনেকুৱা হয় যে ময়ে পাওঁ বহুতে মোক কয় যে এই তুমি ইমান ভাল হাজবেণ্ড পাইছা মই বাৰু বুজি পাওঁ কথাটো মই ইমান হেৰি নলওঁ কিন্তু কাৰোবাৰ মনত হ'বও পাৰে কাৰণ দুয়ো বেলেগ ঠাইৰ পৰা আহিছে মিলিছে যদিও গতিকে তেনেধৰণে দুটা বেলেগ সত্তা আৰু দুইটা সত্তা কেনেকৈ সমানে ডেভেলপ হৈ যায় দুইটাকে স্কোপ দিব লাগে মানে একপক্ষীয়ভাৱে জাজমেণ্ট কৰা বুলি যিটো আমি কওঁ সেইটো দুইটাকে নিজৰ সত্তাটো ৰাখি কেনেদৰে দুইটা এটা
ফেমিলি গুড হৈ থাকিব পাৰে হয়। সেই চেষ্টাটো সমাজৰ মানুহেও কৰিব লাগে দিব লাগে তাক বিচ্ছিন্নতা তোমাক এনেকুৱা কৰিছে তোমাক তেনেকুৱা কৰিছে তেনেকুৱা ধৰণৰ কথাবিলাকে তাৰমানে গঠনমূলক নহয়। হয় হয় হয়, অশেষ ধন্যবাদ। আজি আপোনালোক দুয়োকে দম্পতি হিচাপে আমি লগ পালোঁ। এনে দুয়োকে আমি আকাশবাণী ডিব্ৰুগড়ৰ মজিয়াত অন্যান্য কাৰ্যসূচীত লগ পায়ে থাকোঁ। আপোনালোক দুয়োলৈকে অশেষ ধন্যবাদ জনালোঁ। অনাগত বহু বছৰলৈকে আপোনালোক এনেদৰেই হাঁহি আনন্দৰ মাজেৰে খুব সুন্দৰকৈ যি ধৰণেৰে আছে তেনেকৈ আগবাঢ়ি থাকক। আমাৰ শুভেচ্ছা থাকিল। শুভেচ্ছা, ধন্যবাদ, নমস্কাৰ।